নমস্কাৰ, মই প্লাবিতা বৰগোহাঁই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইকেইদিন এটা বিষয় সামাজিক মাধ্যমত বা নিউজত খুবেই চৰ্চিত হৈ আছে। বিষয়টো হৈছে আমাৰ আপাৰ আছামত মাছটো নিষিদ্ধ কৰাটো। এইটো মই ভাবোঁ এইটো আমাৰ কাৰণে খুবেই ভাল হৈছে, কাৰণ আমাৰ ঘৰৰ ওচৰৰ নৈ, বিল, ফিছাৰীবিলাকততো বহুত মাছ পোৱা যায়। সেইখিনি মাছেই আমাৰ এইকেইদিন আমাৰ অভাৱখিনি পূৰণ কৰি আছে। আৰু এইকেইদিন সঁচাকৈয়ে আমি ওচৰৰ যিখিনি মোৱা, মৌ, পুঠি বা আদি কৰি যিখিনি আমাৰ থলুৱা মাছ সেইখিনি আমি ভালকৈ পাই আছোঁ। আৰু প্ৰধানকৈ এইটোৱেই আমাৰ কাৰণে ভাল হ'ব, সেই মাছখিনিয়ে আমাক বহুত অপকাৰ কৰে। নগাঁৱৰ যিখিনি মাছ আমাৰ ইয়ালৈ আহে সেইখিনি মাছত বহু পৰিমাণে ইউৰিয়া আৰু কি মিক্স কৰে, ইউৰিয়া কিবাকিবি মানে অকণমান বিষাক্ত বস্তু তেওঁলোকক খাবলৈ দিয়া হয়, যিখিনি আমাৰ খালে শৰীৰৰ কাৰণে বহুত অপকাৰী হয়। সেইটোতো সকলোৱে জানে এই কথাটো। আৰু নেক্সট কথা হৈছে কি, এতিয়া আমাৰ যিখন বজাৰ তেওঁলোকে দখল কৰি আছিল, আমাৰ খিলঞ্জীয়া হিন্দু মুছলমান ল'ৰাবিলাকে সেই বজাৰখন এতিয়া তেওঁলোকৰ হাতলৈ আহিব। আৰু তেওঁলোকে চেষ্টা কৰক যাতে আমাৰ এই বজাৰখন তেওঁলোকে কেনেকৈ দখল কৰিব পাৰে। কাৰণ আজি নাই, কাইলৈ নাই, পৰহিলৈতো হ'ব। এতিয়া চৰকাৰেতো এতিয়া মেইন বিভাগত অফিচত গ'লে তেওঁলোকে বহুতখিনি কথা জানিব, তালৈ যাওক, তাত কেনেকৈ ফিছাৰী খুলিব পাৰি, কি কি সুবিধা লাভ কৰিব, তাৰ পৰা তেওঁলোকে এইখিনি অফিচত গৈ তেওঁলোকে গম পাওক, তাৰ পৰা তেওঁলোক উপকৃত হ'ব পাৰিব। আৰু নেক্সট কি হৈছে, যিখন আগতে সাপ্তাহিক বজাৰ তেওঁলোকৰ দখলত আছিলে, এতিয়া সেই পূৰা তেওঁলোকৰ দখলত নাই, হ'লেওতো 50% দখল তেওঁলোকৰ হাতত আছিলে। সেইখিনি এতিয়া আমাৰ থলুৱা যিখিনি ল'ৰা আছে তেওঁলোকৰ হাতলৈ যাওক। আৰু যাতে এইটোৱে ক'ব বিচাৰোঁ, আমাৰ অসমীয়া ল'ৰাখিনি স্বাৱলম্বী হওক। এটা সুবিধা এটা পাইছে, আমাৰ অসমীয়া ল'ৰাই চবেই কৰিব পাৰিব, নোৱাৰা কাম একো নাই। এইটো ক্ষেত্ৰত তেওঁলোকে অকণমান নিজৰ সাহস গোটক, যাতে কামটো কৰিব পাৰে। কৰিব কিয় নোৱাৰিম, পাৰিম বুলি তেওঁলোকে এটা সাহস গোটক। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।